গাইজ এইটো মোৰ ছেকেণ্ড টু ব্লগ হ'ব। তো আজি আমি নাগালেণ্ড যাম। নাগালেণ্ডত এটা হাইড্ৰ' প্ৰজেক্ট আছে, দয়াং হাইড্ৰ' প্ৰজেক্ট বুলি কয়, তাতে যাম। ইয়াৰ পৰা মেৰাপানীৰ পৰা তাত। ইয়াৰ পৰা মেৰাপানীলৈ 15-20 মিনিট ল'ব আৰু তাৰ পৰা 2 ঘণ্টা ল'ব বুলি শুনিছোঁ। আগতে যোৱা নাই, আজি ফাৰ্ষ্ট যাম। তো ব'লক। এইডোখৰ আমাৰ মেৰাপানী টাউনখন পাৰ হৈ পাইছোঁহি। এইডোখৰ অসমেই পৰিব চাগে, এনেও ভৈয়াম অঞ্চল, কিন্তু ইয়াতো মানে নাগা মানুহ আছে হা। তো আমি এনেকৈ গৈ আছোঁ। মোৰ আগফালে আৰু পাছফালে মোৰ লগত অহা মানে আমাৰ লগত যোৱা গোটেইকেইটা আহি আছে। আমি মুঠতে 6টা আহিছোঁ বাৰু। এয়া আমি পাহাৰত উঠিবলৈ ষ্টাৰ্ট কৰিছোঁ। ৰাস্তা বেকা বেকি আৰু বহুত বেছি ধূলি দেই। এইডোখৰ বহুত বেছি ধূলি, মানে ইমান বেকা বেকি ৰাস্তা। হে ভগৱান, মোৰ ভয়হে লাগিছে। ফাইনেলি ভাল ৰাস্তা এডোখৰ পাইছোঁহি। এডোখৰ ভালেই, গৈ ভাল লাগিছে। চলো চলে নীল গগন মে। ভুলকে গালো হ'বলা লিৰিক্সটো। এই ভগৱান, কি যে কৈ থাকোঁ না মই। মোৰ চেলাউৰি আৰু চকু পাখি গোটেই বগা ধূলিত, ইমানেই ধূলি পাৰ হৈ আহিলোঁ মানে। আগত হিন্দী ৰখিম বুলি কৈছে, কেলে ৰখিব সোধোচোন। কি ল আমি চাহ খাবলৈ ৰখিছোঁ আৰু অলপ গ'লে আমি পামগৈ। অলপ নহয় আৰু বেগবিলাক বগা বগা হৈ আহিছে, পেণ্টটো বগা হৈ আহিছে। খানা খাই হৈ গ'ল, আমি এতিয়া যাওঁ। গোটেই বালি ধূলি হৈ আহিছে। চাহ তাহ খাই আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। একেই বেকা বেকি ৰাস্তা, কিন্তু ইয়াত ধূলি নাই, সেইকাৰণে ভাল লাগিছে। আৰু ইমান ধুনীয়া ভিউ, আগফালে পাহাৰ, ছাইডত পাহাৰ, ইফালে পাহাৰ সিফালে পাহাৰ, চবফালে গ্ৰীনেৰী, মানে নেচাৰটো আৰু বহুত ধুনীয়া। আমি যোনডোখৰ জেগালৈ আহিছোঁ, এইডোখৰ জেগালৈ ইয়াৰ পৰা বেছি দূৰ নাই। আমিতো অহা জেগাডোখৰ দয়াং হাইড্ৰ' প্ৰজেক্ট হয়। আৰু আমি পাই গ'লোহি। আৰু ওপৰলৈ যাবলৈ আছে, কিন্তু এইডোখৰত আমি সোমাই গৈছোঁ। কিমান ধুনীয়া জেগা আছে, গোটেই পানীবিলাক নীলা নীলা, ইমান ধুনীয়া পানীখিনি ইমান লেতেৰা কৰিছে, বহুত দুখ লাগিছে দেই মানুহবিলাক। আৰু ক'ব লাগিব দীপশিকা হাই, সেইকেইটা বহুত আগত গুচি গ'ল। হাই, আৰু এইজনী মই, মোৰ চাহটোহে অৱশ্যে।
সেইডোখৰ জেগাৰ পৰা আমি গুচি আহিলোঁ ওপৰলৈ যাবলৈ। এইকেইটা ৰখিছিলে ইমান দেৰি পোৱাহি নাই যে, সেইকেইটা ওলাইছেহি। আগত গেট এখন আছে যে, সেইফালে গেট এখন আছে, তাত আমি পইচা দিব লাগে। 2 হুইলাৰবিলাকে 50 ৰুপিজ দিলে হয় আৰু 4 হুইলাৰবিলাকে 100 ৰুপিজ দিব লাগে। সেই তাতে দিব লাগে। আমি তাত পইচা দি আগলৈ আহিলোঁ। গৈ আছোঁ ফাইনেলি আমি পাই গ'লোহি। আমি পাই গ'লোহি জেগা। মানে বাহিৰত আছিলোঁ, লগৰখিনি এফালে গুচি আহিছিলোঁ কাৰণে আমি টেঙা হৈ গৈছিলোঁ। এতিয়া আমি ইয়াত ফটোশ্বুট কৰিম। এবাৰ মই ভিউটো দেখুৱাই দিছোঁ। তাত ফটো উঠি আৰু আমি ঘৰলৈ ঘূৰা ৰাস্তাত গৈ আছোঁ। বাটত ৰৈ আৰু ফটো উঠিবলৈ আছে যেনিবা, তথাপিও আৰু আমাৰ জেগাটো ফুৰি থৈ গুচি আহিছোঁ, মানে যোনটো জেগালৈ আহিছোঁ। গাছ কিন্তু বেলেগ জাগা, আমাৰ চবেই ভাল পায় ফটোশ্বুট। এয়া আমাৰ বগৰা দিলেগে এটাই দোকান খুলিব পাৰে। টেষ্টি আছিলে, টেষ্টি টেঙাচোন। tinggal aja kayak mozak itu mulai dulu mau juga kami lagi sih semua orang lihat itu wapas gue asu korale pada kam sage झंझट से दूर पड़ोसी की पीटी की सुनी आज करना नहीं डरना कि जब भी सोचे के दुनिया ने वो अनजाना मुझे खाने को विचारों की है चढ़वई ये जो चमकीला है पूरी रात प्रकृति साथ है वो जो करीब पास याद आपको हमें फोटो शूट करवा काने रोलू इंडिया से आरो इनके गोही के मारो ला है रात इन पहाड़ों के चमकता जुगनू जैसे तारे ला इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किस किस ने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा गगन बरस पड़ा तो आवा কি খাবা কি খাবা কি খাবা কি খাবা তহঁতিয়ে জানো মোক খুৱাই নাইচোন
ইয়াত ভাত খাব ৰখিছিলোঁ কিন্তু ভাতৰ দাম বহুত বেছি সেইকাৰণে আমি ভাত খাব নোৱাৰিলোঁ নাখাওঁ বেলেগত কিয় খাম বেগত কিবা কিবি আছে বাৰু খালি বেলেগ জেগাত আকৌ ফটো উঠিবলৈ ৰমগৈ তাতে খামগৈ আৰু এইখন LP স্কুল নেকি আকৌ ৰলোহি আমি ইয়াত আহি আকৌ কিবা এটা খাবি নেকি ঐ খাবি নেকি কাৰণে মই হয় আৰু এতিয়া আমি মেৰাপানী আৰু ইয়াৰ পৰা বেছি দূৰ নাই আমি মেৰাপানী পামগৈ আৰু এতিয়া আমি তলত পালোহি বৰ্ডাৰ পালোহি পাহাৰ খতম হৈ এতিয়া ফ্লেট জেগা পাই গ'লোহি ভৈয়াম পালোহি আৰু ফাইনেলি মেৰাপানী পাই গ'লোহি টানটানা Okay, bye-bye. Thank you for watching. I tried so hard and got